মহাবাহুৰ বিশালতাৰ সৈতে বিলীন হৈ গ'ল ঈশ্বৰ পুত্ৰ জুবিনৰ শেষ আশা পূৰণ কৰিলে পত্নী গৰিমা গাৰ্গে ব্ৰহ্মপুত্ৰৰ সৈতে মিলি বৈ যোৱাৰ সপোন আছিল জুবিনৰ When I die, মানুহ মৰিলে কি কৰে জ্বলাই দিয়ে সেইটো মই অপেনলি কৈছো মোক ব্ৰহ্মপুত্ৰ উঠাই দিলে মই ভাল পাম মই মৰিলে ব্ৰহ্মপুত্ৰ উঠাই দিলে হ'ল বছ মৃত্যুৰ পিছত ব্ৰহ্মপুত্ৰৰ দৰে বিশালতাক আৱৰি লোৱাৰ দুৰ্বাৰ বাসনা জুবিনৰ জীৱনৰ এটা দুৰ্বাৰ বাসনা জুবিনৰ ব্ৰহ্মপুত্ৰৰ দৰে বিশালতাক আৱৰি লোৱাৰ জুবিনে সদায় বাৰে বাৰে এটা কথাই কৈছিল মই মৰিলে ব্ৰহ্মপুত্ৰত উটুৱাই দিলেই হ'ল জীৱনৰ শেষৰটো পডকাষ্টতো জুবিনে কৈ গৈছিল সেই একেটাই কথা মই মৰিলে ব্ৰহ্মপুত্ৰ উঠাই দিলে হ'ল বছ হয় ব্ৰহ্মপুত্ৰ নাথিং ব্ৰহ্মপুত্ৰত উটি যোৱাৰ মন মৃত্যুৰ পিছত ৰহস্যজনকভাৱে জুবিনে সকলোকে কন্দুৱাই মৃত্যুক আকলি ল'লে হঠাতে কোনেও ভাবিবই পৰা নাছিল যে জুবিন গাৰ্গ সঁচাকৈয়ে এনেকৈ হেৰাই যাব আমাৰ মাজৰ পৰা অকালতে কান্দি কান্দি অৱশ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু আজি জুবিনৰ শেষ ইচ্ছা অৰ্থাৎ ব্ৰহ্মপুত্ৰত বিলীন হৈ যোৱাৰ ইচ্ছা পূৰ কৰিলে জুবিনৰ সহধৰ্মিনী গৰিমা গাৰ্গে জুবিনৰ শেষ ইচ্ছা পূৰণ কৰিবলৈ গৰিমা গ'ল ব্ৰহ্মপুত্ৰৰ কাছমাৰী ঘাটলৈ লগত ভগ্নী পামী বৰঠাকুৰ কান্দি কান্দি জুবিনৰ চিতাভস্ম বিসৰ্জন দিলে মহাবাহুৰ বিশাল বুকুত ঈশ্বৰ পুত্ৰৰ চিতাভস্ম বিসৰ্জন দিয়া শোকবিব্বল গৰিমাই কান্দি কান্দি কৈ গ'ল জুবিনৰ শেষ ইচ্ছা পূৰণৰ কথা নিয়ম কৰাৰ পিছত নিয়ম বাকী আছিলে আমাক পুৰোহিতসকলেও কৈ আছিল যে এনেকৈ বেছি দিন ৰাখিব নাপায় গতিকে এটা নিয়ম তেওঁৰ চিতাভস্মখিনি সংগ্ৰহ কৰা হৈছিলে আচলতে বেলেগ বেলেগ ঠাইলৈ নিয়াও কথা আছিলে কিন্তু মানে বহুত দিন এনেকৈ ৰখাটো বেয়া কথা তেওঁৰ কাৰণে সেইকাৰণে আমি পৰিয়ালৰ লোকে আলোচনা কৰিলোঁ প্ৰশাসনৰ লগতো চৰকাৰৰ লগতো আৰু তাৰপিছত এতিয়া এইখিনি নিয়ম কৰি পেলাই আজি যিহেতু তেওঁ ব্ৰহ্মপুত্ৰৰ কথাই সদায় কৈছে ব্ৰহ্মপুত্ৰৰ বুকুতে তেওঁক বিলীন কৰিছোঁ তেওঁ শান্তি পুনৰ মৰমৰ গল্ডিক শুৱৰি সামাজিক মাধ্যমত গৰিমাই লিখিলে অসমৰ মাটি আকাশ বতাহ আৰু এতিয়া বিশাল ব্ৰহ্মপুত্ৰ মানুহ প্ৰকৃতি সকলোৰে বুকুত মাথো তুমি হে ঈশ্বৰ পুত্ৰ অসমখনক সদায় ৰখাৰ দৰে তোমাৰ স্নেহেৰে আৱৰি ৰাখিবা এদিন লগ হ'ম আকৌ সোনকালে জন্মান্তৰৰ কথা পাতিম নতুন কাহিনী লিখিম তোমাৰ আৰু মোৰ কিন্তু এতিয়া আমি তোমাৰ সৈতে প্ৰকৃততে কি ঘটিছিল সেই অভিশপ্ত দিনটোত সেয়া জানিব লাগিব হয় মৰমৰ জুবিনৰ সৈতে সেই অভিশপ্ত দিনটোত প্ৰকৃততে কি হৈছিল সকলো ৰৈ আছে এতিয়া জানিবৰ বাবে সকলো অপেক্ষাৰত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।